মই চকুৰ মনৰ সিংহ বামুণ পৰশুৰাম হলিৰাম বৰাসু শ্ৰী ৰাম বুদ্ধ কল্কি নামে দশি ধৰি হ'ল আৰু ৰাতিপুৱাই পুৱাই আৰম্ভ পাৱে কৰো প্ৰণাম। বোৱাৰী বাবাক মাতি দিয়াচোন, তাৰ অফিচলৈ যাবলৈ দেৰি হ'ব নহয়। ঠিক আছে মা, আপুনি চাহ খালেনে? মই খালোঁ। একাপ লোৱা, তাক দি থৈ আহগৈ যোৱা। হ'ব দিয়ক। হেৰি শুনিছেনে শুনিছেনে, উঠক আৰু এতিয়া। আপোনাৰ অফিচ যাবলৈ দেৰি নহ'ব জানো? হ'ব, মোক শিকাব নালাগে, মই জানো। আপোনাৰ বাৰু কিনো হয়, মোক বাৰু কিয় ইমান বেয়া পাই থাকে? মই এনেকুৱা কি দোষ কৰিছো যে আপুনি মোৰ পৰা ইমানেই আঁতৰি থাকে? কিয় মই তোমাক কেতিয়াবা কিবা কৈছো? কিছুমান কথা মুখেৰে নকলেও বুজি পাইতো। আমাৰ বিয়া হোৱাৰ আজি 2 মাহৰো বেছি হ'ল, কিন্তু আপুনিয়ে কওক, আপুনি কেতিয়াবা মোক পত্নীৰ মৰ্যাদা দিছে? মৰ্যাদা? পত্নীৰ মৰ্যাদা? হাঁহিলে যে। মৰ্যাদা দিব নোৱাৰে মানিছো বাৰু, কিন্তু কেতিয়াবা ভালদৰে কথা এষাৰ কৈ পাইছেনে? এনেকুৱা কি ভুল কৰিলো আপুনি কওকচোন। এইবোৰ প্ৰশ্নৰ উত্তৰ তোমাক মোৰ মায়ে দিব, গতিকে মাকে সুধি ল'বা। আহা বোৱাৰী। মা, আপোনাক এষাৰ কথা সুধিবলগীয়া আছিল। কি কথা বোৱাৰী? মা, আপোনালোকে বাৰু মোৰ পৰা কিবা লুকুৱাই আছে নেকি? কিয় সুধিলা বোৱাৰী? ই বাবাই কিবা কৈছে নেকি? মা, আমাৰ বিয়া হোৱাৰ আজি 2 মাহ সম্পূৰ্ণ হ'ল। আপোনাৰ ল'ৰাই মোক এতিয়ালৈকে পত্নীৰ মৰ্যাদা কোনো দিয়া নাই। মোৰ লগতো ভালদৰে কথা বতৰা নাপাতেই। এইফালে আকৌ ৰাতি মদ খাই আহি শুই যায়, আকৌ ৰাতিপুৱা অফিচলৈ ওলাই গুচি যায়। ময়োতো মানুহে ন মা। একেটা ৰুমতে 2জন মানুহ থাকো, অথচ মাত এষাৰ দিবলৈও কোনো নাই। বোৱাৰী, তোমাৰ পৰানো কি লুকুৱাম? আচলতে সি এজনী ছোৱালীক ভাল পাইছিল, কিন্তু তাৰ দেউতাকে কথাটো নামানি তোমাক বিয়া কৰালে। কিন্তু মা, মোৰ ইয়াত কি দুখ আছিল? তুমি ধৈৰ্য ধৰা বোৱাৰী, সময়ত সকলো ঠিক হৈ যাব। মাল খাইছা আৰু না? চাহ ভাই, জীৱনত সদায় মন পচন্দৰ কামহে কৰিব লাগে। হয় দে সেইটো বাৰু হয় দেচোন, কিন্তু চালা মই মোৰ মন পচন্দৰ মতে মই বিয়াই পাতিব পৰা নাই। এতিয়া ৰাস্তাত অলপমান মনে মনে গেলি বেছি ভাল হ'ব। মই মন পচন্দৰ বিয়াই পাতিব নাই, শান্তি নাই ঘৰখনত। চাহ ভাই, আমাৰ ঘৰত মোৰ কথা কোনে নুশুনে? ৰহ, এতিয়া ঘৰ পাইছো, অলপমান মনে মনে থাক। নব, এইটো লগ প্ৰণৱৰ গাড়ীৰ চাবিটো। প্ৰণৱে তাতে মাল খাই কিনে ৰাস্তাৰ চাইডত গাড়ীৰ লগত উল্টি আছিল। ই আজি বেছিকে খালে নেকি?
মই কিন্তু খোৱা নাই দেই আহিছোঁ দিয়ক নব হাত চাইডলি হাত ধৰিব নালাগে মই অকলে যাব পাৰিম বাইদেউ মেখেলা চাদৰ আছে নেকি অঁ আছে ৰ'বা কাপোৰযোৰটো ভালে লাগিছে মোক বা কেনেকুৱা লাগে লগত কোনো নাইও নহয় বাইদেউজনীক সুধিলেতো ভাল লগা বুলিয়ে ক'ব কেনেকুৱা বা লাগিছে বহুত ধুনীয়া লাগিছে সাগৰ তুমি ঐ বল না ফুচকা খাওঁগে এই নেখাওঁ বৰ জ্বালা দিয়েও বল না বৰ খাব মন গৈছে মোৰ ঠিক আছে বল ঐ চাহ না সাগৰ সাগৰৰ লগত থকা ল'ৰাজনক চাচোন কি মাল বে তোৰ কাম নাই আৰু ন নাই বল না পতাই লওঁ হে তই পগলা হলি নেকি হ'ব নিজৰটো আছে মোৰহে নাই মোৰ আৰু কোন কিয় সাগৰ নহয় জানো হে সাগৰ মোৰ ভাল বন্ধুহে হয়নে হয় দে এতিয়া ফুচকা খা দাদা 10 টকাৰ কেইটা বাইদেউ 10 টকাৰ 5টা আমাক কিন্তু 6টা লাগিব ঠিক আছে লোৱা ঐ সাগৰ তই থাক মই যাওঁ ঠিক আছে লগ পাই আছো ঠিক আছে দে সাগৰ তুমি অঁ মই যদি জ্বলা খাব নোৱাৰা তেন্তে কিয় খোৱা তোমাৰ কি ক্লাছ খতম হ'ল হ'ল তোমাৰ মোৰ পলিটিকেলৰ ক্লাছ এটা আছে কিন্তু আজি নকৰোঁ ঘৰত অকণমান কাম আছে ঐ মই যাওঁ তহঁতে কথা পাতচোন মোৰ অলপ কাম আছে ঠিক আছে যা আহিছোঁ দেই ঠিক আছে আচ্ছা আজি মনৰ কথাটো কৈয়ে দিওঁ নেকি ক'লে জানো তাই বেয়াই পাব নাই নকওঁ যি হয় হ'ব কৈয়ে দিওঁ আৰু আজি কি হ'ল কি ভাবিছা
নাই নাই তুমি ঘৰত যাবানে যাম বলা নহ'লে মই তোমালোকৰ ফালেৰে যাম তোমাক নমাই দি যাম নাই নালাগে মই ই ৰিক্সাতে যাম কিয় মোক তোমাৰ কোনো নহয় বুলি ভাবা নেকি কিয় নাভাবিম তুমি মোৰ সকলোতকৈ ভাল বন্ধু হয় অকল বন্ধুৱে নে বৰষা আচলতে তোমাক মোৰ বহুত ভাল লাগে তোমাৰ যদি একো আপত্তি নাই মই চিৰজীৱন তোমাৰ লগত পাৰ কৰিব বিচাৰোঁ ময়ো তোমাক লাইক কৰোঁ সাগৰ কিন্তু ক'বহে পৰা নাছিলোঁ হেল্ল' মা মই গৈ আছোঁ ঠিক আছে সাগৰ তুমি থাকা মই আহিছোঁ ঠিক আছে ঐ ফোন কৰিম উঠাবা কিন্তু সাগৰ আৰে তই সাগৰ হয় বৰষাক দেখাই দিব লাগিব সাগৰ যিমানেই গভীৰ সাগৰৰ মৰমো সিমানেই গভীৰ কি হ'ল তধা লাগিলে যে নাই নাই তোমাক দেখি মোৰ কলেজৰ কথাবোৰ মনত পৰি গ'ল কলেজৰ সেই মধুৰ দিনবোৰ মোৰ সদায় প্ৰিয় সকলোবোৰ পাহৰিলেও কলেজৰ সেই মধুৰ দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰি পিছে কোৱা তোমাৰ খবৰ কেনেকুৱা বিয়া হৈ ঘৰত আছাতো আই মিন তোমাৰ মেড লাইফ ভালদৰে চলিছেতো ভালেই চলিছে মই সুখী বাকী মোৰ কথা বাদ দিয়া তোমাৰ কথা কোৱা তোমাৰ পঢ়া শুনা কমপ্লিট হ'ল আৰু তুমি ইয়াত যে হৈছে আৰু চাকৰি পালোঁ আৰু দুদিনমান আগতে ইয়াত ট্ৰেন্সফাৰ হৈছোঁ সাগৰ তুমি এক ছেকেণ্ড হেল্ল' অ'কে কৈ আছোঁ বৰষা মই যাব লাগিব এটা মোৰ কেছ আহিছে ইমাৰ্জেঞ্চি আহিছোঁ ক'ত বা চাকৰি পালে ঠাই নহ'ল নহয় মালতী শুই আহিছে আহক আহক এবাৰ তোমাৰ মাক মাতি দিয়াচোন আপুনি বহক মই মাক মাতি দি আছোঁ মা মা মালতী শুই আহিছে মালতী কচোন পিছে এনেইতো তই নাহয় আজিনো কি মনত পৰি আহিলি প্ৰথমতে কচোন তোৰ কি খবৰ ভাল ভাল আছোঁ আৰু পিছে তোৰ ভালনে মোৰ ভালেই হেৰি এটা কথাত আহিলোঁ নহয় যোৱাবাৰতো আমাৰ বিহুখন ভালেই গ'ল এইবাৰ ভাবিছোঁ আমাৰ বিহুখন ডাঙৰকৈ পাতিম বুলি পাতিব পাৰি ভালেই হ'ব তাৰ বাবে আমি এখন মিটিং দিওঁ বুলি ভাবিছোঁ তাত কৈও দিম আমি বৰঙণিটো অলপমান বেছিকৈ উঠাব লাগিব আৰু জুবিনকো মাতিব লাগিব ঠিকেই ভাবিছ জুবিনক এইবাৰ আমাৰ বিহুত মাতিবই লাগিব তই বাৰু কি ক সেইকাৰণে তোৰ ওচৰত আহিলোঁ গৈছোঁ আপোনালোক বহক পিছে কচোন মিটিংখন কেতিয়া দিছ কিবা ডেট লৈছ নেকি ভাবিছোঁ আজিতো শুকুৰবাৰ বৰষা মোক মাতিছিলে নেকি মোৰ বগা চাটটো ক'ত আপোনাক লাগিছিলে নেকি মই ধুই দিলোঁ নহয় আজি অফিচত ইম্পৰ্টেণ্ট মিটিং আছিল তাত কি হ'ল বেলেগ এটা পিন্ধি যাব কি বেলেগ পিন্ধি যাম তোৰ কথা মতে মই চলিম তই কাক সুধি কাপোৰটো দিছ ৰবিবাৰ মানে দিম বুলি ভাবিছোঁ কি হ'ল বোৱাৰী চালা ঘৰখনত শান্তি বোলা বস্তু নাই কি হৈছে বোৱাৰী কি হ'ল তোমাৰ ইছ কপালৰ পৰা তেজ ওলাইছে উঠা মেডিকেললৈ লৈ যাব লাগিব ইছ ৰাম কি যে হৈ থাকে নহয় চিষ্টাৰ ডাক্তৰ ক'ত আছে অলপ মাতি দিয়কচোন আপোনালোকে 5 নম্বৰ ৰুমত লৈ বলকচোন মই ছাৰক মাতি দি আছোঁ ঠিক আছে ছাৰ পেচেণ্ট এটা আহিছিলে মূৰৰ পৰা বহুত তেজ ওলাই আছে তুমি বেণ্ডেজটো কৰাই দিয়াচোন মই গৈছোঁ ঠিক আছে ছাৰ অ'কে ছাৰ মোৰ বোৱাৰীজনী বাথৰুমত পিছল খাই পৰিল অকণমান চাই দিবচোন
অ'কে আপোনালোক বাহিৰত বহক মই চাই আছোঁ বাৰু হ'ব ছাৰ অ'কে ঠিক আছে ডাক্তৰে কি ক'লে চাম বুলি কৈছে সকলো ঠিক হৈ যাব চিন্তা কৰিব নালাগে ছাৰ বেণ্ডেজটো কৰি দিছোঁ অঁ অ'কে সাগৰ তুমি মই কি হৈছে তোমাৰ বাথৰুমৰ পৰা পিছলি পৰিছোঁ না না এইটো পিছলি পৰা চিন নহয় সঁচা কথা কোৱা বৰষা আৰু তোমাৰ এইবোৰ চিন কিহৰ সঁচা কথা কোৱা বৰষা আচল ঘটনাটো কি নহয় মই সঁচাই কৈছোঁ মই বাথৰুমৰ পৰা পিছলি পৰিছোঁ আৰু এইবোৰ সৰু সৰু ঘটনা আমাৰ মহিলাবোৰৰ লগত ঘটিয়ে থাকে আৰু পাকঘৰৰ গৰম কেৰাহীটো লাগি হৈছে নহয় তুমি মোক মিছা কৈছা চোৱা বৰষা মই ডাক্তৰ হয় গতিকে মই ভালকৈ জানো কোনটো পৰা চিন আৰু কোনটো মই কৈছোঁ নহয় তোমাক যে মই বাথৰুমৰ পৰা পিছলি পৰিছোঁ চোৱা সাগৰ তুমি যে এখন হস্পিটেলৰ ডাক্তৰ মই আচলতে নাজানো গতিকে তুমি ডক্তৰ হিচাপে যি সুধিছা সেইখিনি মই উত্তৰ দিছোঁ তাতকৈ আকৌ মোক বেছি একো নুসুধিবা আৰু মই ক'বও নোৱাৰোঁ তাৰ বাবে চৰি কিন্তু বৰষা মই কিন্তু গুচি যাম অ'কে ঠিক আছে এইখন লোৱা কি কি মেডিচিন খাব লাগে মই লিখি দিছোঁ ভালকৈ খাবা ৰেষ্ট ল'বা টেক ইউ আছে ঠিক আছে এইজনী প্ৰিয়ংকা নেকি ঐ প্ৰিয়ংকা অ' সাগৰ কিহে আজিকালি ক'ত খবৰ কেনে পিছে খবৰ ভালেই আচলতে মই বেংগলোৰত আছিলোঁ তাৰ এখন হাস্পতালৰ পৰা ইয়াত মই ট্ৰেন্সফাৰ হৈছোঁ আজি 1 উইক হ'ল জইন হ'বৰ হস্পিটেল অ' ৱাও তুমি ডাক্তৰ হৈ গ'লা কংগ্ৰেচুলেশ্যন সাগৰ থেংক ইউ বাৰু প্ৰিয়ংকা তোমাৰ খবৰ কেনেকুৱা আছোঁ ভালেই আছোঁ পিছে প্ৰিয়ংকা বৰষা বিয়া হৈ সিমান হেপী নহয় চাগে ন এই নক'বা আৰু তাৰ হাজবেণ্ডে তাইক ভালে নাপায় কোনোবা বেলেগ এজনী ছোৱালীকহে ভাল পায় বিয়া হোৱাৰ পিছৰ পৰাই মদ খাই আহে আৰু সৰু সৰু কথাতে কাজিয়া সিহঁতৰ তাইক গালি পাৰে মাৰে বেচেৰিটো বিয়া হৈ শান্তিয়ে নাপালে জানা বৰষাই একো মাত নামাতে নেকি তুমি দেখোন জানাই তাই আগৰ পৰাই কিনি ছোৱালী দুখত থাকিলেও কাকো নকয় আৰু গমো পাবলৈ নিদিয়ে দুখৰ মাজতো মানুহৰ আগত হাঁহি থাকে বাৰু সাগৰ মই আহিছোঁ দেই মোৰ আগত ফাৰ্মাচী এখনত মেডিচিন অলপ ল'ব লগা আছে কেতিয়াবা লগ পাম হা পিছত ঠিক আছে বাই বাই সেইদিনা যদি মই ফোনটো লগা নাই যে হেল্ল' 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 তোমাক আজি 1 সপ্তাহ ধৰি ফোন কৰি আছোঁ তোমাৰ ফোনটো নালাগে যে কিয় মই তোমাক কল কৰিব পৰা নাছিলোঁ মোবাইলটো পানীত পৰি বেয়া হৈ গৈছিল আৰু কণ্টিনিউ ক্লাছ কৰি থকাৰ কাৰণে মোবাইলটো ভাল কৰিব পৰা নাছিলোঁ আৰু তুমি কান্দি আছা কিয় কি হ'ল তোমাৰ ঘৰত মোৰ বিয়া ঠিক কৰিছে সেই কথাষাৰ ক'বলৈ মই তোমাক আজি 1 সপ্তাহ ধৰি ফোন কৰি আছোঁ তোমাৰ ফোনটো নালাগে যে কি তোমাৰ হঠাৎ বিয়া ঠিক হ'ল যে নাজানো আজি 1 সপ্তাহ হৈ গ'ল এতিয়া তুমি কিবা এটা কৰা মই এতিয়া কি কৰোঁ তুমিয়ে কোৱাচোন মই আছোঁ বেংগলোৰত আৰু যাওঁ বুলিতো মই যাব নোৱাৰোঁ ন শুনা তুমি মোক কেইদিনমান সময় দিয়া মই কিবা এটা কৰি আছোঁ তুমি কিবা এটা কৰিয়ে থাকা আৰু মোক বেলেগে আহি বিয়া পাতি লৈ যাওঁ
হেল্ল' বৰষা হেল্ল' ওহ ছেট মোবাইলটো ছুইচ অফ হৈ গ'ল নহয় থেৰি বৰষা ঐ বৰষা বৰষা শুনাচোন সাগৰ তুমি বৰষা মই তোমাৰ সকলোবোৰ গম পাইছোঁ তুমি এনেকৈ কেনেকৈ সহ্য কৰি আছা তুমি তোমাৰ নিজৰ বাবে একশ্যনৰ অধিকাৰ সম্পূৰ্ণ আছে আৰু আজিকালি নাৰীৰ ওপৰত হাত উঠাটো আইনৰ চকুত অপৰাধ চোৱা বৰষা মই তোমালোকৰ পাৰ্চনেল লাইফত ইনভলভ হ'ব বিচৰা নাই মই তোমালোকৰ সকলোবোৰ কথা গম পাই একো নোকোৱাকৈ থাকিব নোৱাৰোঁ বৰষা চোৱা সাগৰ মোৰ জীৱনত কি হৈছে কি হোৱা নাই মই কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ তুমি মোক ক'ব নালাগে তুমি যদি মোৰ কথা ইমানেই ভাবিলা হয় মোক আজি এই দিনটো নেদেখালা হয় আৰু তুমি এইবোৰ কি বকলিয়াই আছা কোনে কৈছে তোমাক এইবোৰ মোক কোনে কৈছে সেইটো বাদ দিয়া শুনা বৰষা মই ভাবিছিলোঁ তুমি সুখত আছা তাৰ কাৰণে মই তোমাক একোৱে কোৱা নাছিলোঁ কিন্তু মই তোমাৰ দুখ দেখা পাই একো সহ্যই কৰিব পৰা নাই আৰু মই কেতিয়াও ভবা নাছিলোঁ যে তোমাক মই এনেকুৱা কথা ক'ম কিন্তু এতিয়া নোকোৱাকৈ থাকিব পৰা নাই তুমি নাভাবিবা যে মই তোমাৰ সংসাৰ ভাঙিব বিচাৰিছোঁ মই আগতেও তোমালোকৰ মাজত আহিব বিচৰা নাছিলোঁ আৰু এতিয়াও নিবিচাৰোঁ মই তুমি সুখত থকাটোৱে বিচাৰোঁ বৰষা আৰু তুমিতো মোৰ কথা জানাই তুমি যদি বিচাৰা মই তোমাক আকৌ আঁকোৱালি ল'ব বিচাৰোঁ বৰষা মই তোমাৰ লাইফত আকৌ আহিব বিচাৰোঁ বৰষা হেঁপাহটো মোৰো আছিল সাগৰ কিন্তু সকলোৱে ইমান লাকি নহয় যে নিজৰ ভাল পোৱাজনক চিৰদিনৰ বাবে পাব বাৰু তোমাৰ সুখতেই মই সুখী মই তুমি সুখত থকাটোৱে বিচাৰোঁ বৰষা আৰু তুমিতো মোৰ কথা জানাই তুমি যদি বিচাৰা মই তোমাৰ লাইফত আকৌ আহিব বিচাৰোঁ বৰষা হেল্ল' কি বোৱাৰী 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 মা আবাৰ বোলে এক্সিডেণ্ট হৈছে কি অঁ হস্পিটেলৰ পৰা ফোন কৰিছে ব'লা আমি হস্পিটেললৈ যাওঁ বলক বলক মা বৰষা তুমি ইয়াত যে মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে কি আচ্ছা এটা এক্সিডেণ্টৰ কেছ আহিছিল সেইজন তোমাৰ হাজবেণ্ড নেকি ক'ত আছে তেওঁ আহা মই লৈ গৈ আছোঁ বলক বলক মা ব'লা ব'লা বোৱাৰী বাবা কি হ'ল তোৰ সেয়া কি হ'ল তোৰ বাবা মা সাগৰ মোৰ হাজবেণ্ডক বচোৱাৰ বাবে ধন্যবাদ ধন্যবাদ আৰু কিহৰ এইটো মোৰ ডিউটি হয় আচলতে মইহে তোমাক ক্ষমা খুজিব লাগিছিল সেইদিনা ৰাস্তাত মই তোমাক যিবোৰ কথা ক'লোঁ সেইবোৰ কথা আচলতে মই তোমাক ক'বই নালাগিছিল ইটছ অ'কে চৰি ক'ব নালাগে মই তোমাৰ কথাও বুজিছোঁ কিন্তু সাগৰ মই এজনী বিবাহিত মহিলা আৰু আমাৰ অসমীয়া সংস্কৃতিত হাজবেণ্ড থকাৰ পিছতো বেলেগ পুৰুষক চকু দিয়াটোও পাপ মোৰ হাজবেণ্ড যেনেকুৱাই কি নহওক মই তেওঁক ভাল কৰিবলৈ চেষ্টা কৰিম কিন্তু তেওঁক এৰি যোৱা কথা মই সপোনতো কল্পনা কৰিব নোৱাৰোঁ কলেজত যি আছিল
এতিয়া তেওঁৱেই মোৰ সকলো। আজিৰ এই মডাৰ্ণ যুগত এনেকুৱা এজনী মহিলা থকাটো আমাৰ বাবে সঁচাই গৌৰৱৰ কথা। কেনেবাকৈ যদি এজনী ছোৱালী বা বোৱাৰীয়ে কিবা এটা ভুল কাম কৰি দিয়ে বা হাজবেণ্ড থকাৰ পিছতো বেলেগৰ লগত FIR চলাই থাকে, তেন্তে এই সমাজখনে সকলো ছোৱালী বা বোৱাৰীকে বেয়া বুলি কেৰেক্টাৰ চাৰ্টিফিকেট দি দিয়ে। কিন্তু এনেতো নহয়, কোনোবা এজনী ছোৱালী বেয়া হ'ল বুলিয়েই সকলো ছোৱালীটো বেয়া হৈ নাযায়। আৰু আজি এইটো কথা আমাৰ বৰষাই প্ৰমাণ কৰি দিলে। তুমি ইয়াত? বৰষাক কল কৰিছিলোঁ আৰু তেতিয়া গম পালোঁ যে তাইৰ হাজবেণ্ডৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছে আৰু ইয়াতে ভৰ্তি হৈছে। মই আহিছোঁ হা। মা, বাবা বৰষা আছে। বৰষা বৰষা, তুমি মোক ক্ষমা কৰি দিবা। মোৰ আজি পাপৰ ফলত এনেকুৱা হ'ল। হ'ব, এতিয়া এইবোৰ ক'ব নালাগে। নহয় বৰষা, মই তোমাক ইমান অত্যাচাৰ কৰাৰ পিছতো, ইমান কষ্ট দিয়াৰ পিছতো তুমি মোৰ ইমান যত্ন লোৱা আৰু মই তোমাক বুজি নাপাওঁ। এতিয়া বুজি পাইছে ন? প্লিজ মোক ক্ষমা কৰি দিবা বৰষা। বৰষাৰটো ছেট হ'ল। এতিয়া কোৱা, তোমাৰ আৰু মোৰ বিষয়ে কি ভাবিছা? মানে? কি মানে ডাক্তৰ হৈ গলা, কিন্তু মানে কৰি থকা। তুমি এইখিনিও বুজি নোপোৱা, মানে কৰি থকা খালি।